আৰু পৰিস্থিতিৰ বিষয়ে জনাব বিচাৰিছো কালি কোকৰাঝাৰ উত্তপ্ত হৈ পৰিছিল আৰু তাৰ পাছত আজি কেনেকুৱা পৰিৱেশ এয়া আমাৰ সতীৰ্থ সংবাদদাতাৰ জৰিয়তে আমি তথ্য সংগ্ৰহ কৰিছো নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল কোকৰাঝাৰত আজি পৰিস্থিতি স্বাভাৱিক হৈছে শান্ত হৈছে কিন্তু সান্ধ্য আইন এতিয়াও বলবৎ হৈ আছে ইন্টাৰনেট কৰ্তন এতিয়াও হৈ আছে মানে পুনৰ ইন্টাৰনেটৰ সংযোগ তাত দিয়া হোৱা নাই সমান্তৰালভাৱে সান্ধ্য আইনৰ বাবে বহুকেইটা নীতি নিয়ম এতিয়াও প্ৰয়োগ কৰা হৈ আছে বাইকত দুজন উঠা মানা আছে সমান্তৰালভাৱে একাধিক লোক সমবেত হোৱাত মানা বা বাধা আছে আৰু লগতে বহুত লোক জুম বান্ধি থকা বা বহুত লোক একেলগে সমবেত হোৱাত বাধা আৰোপ কৰা আছে পৰিস্থিতি যাতে অশান্ত নহয় তাৰ বাবে এই ব্যৱস্থা ইতিমধ্যে হাগ্ৰাবা মহিলাৰীৰ কিছু বক্তব্যও আহিছে তেওঁ সন্দেহ কৰিছে যে এই সমগ্ৰ ঘটনাত তৃতীয় শক্তি জড়িত মন কৰিবলগীয়া বিষয় হাগ্ৰাবা মহিলাৰীয়ে যেটো কথা কৈছে যে এই সমগ্ৰ ঘটনাত তৃতীয় শক্তি জড়িত সেই বিষয়টো এতিয়া আকৌ প্ৰসংগক্ৰমে উচ্চাৰিত হৈছে সেই তৃতীয় শক্তি কোন হাগ্ৰাবা মহিলাৰীৰ ভাৱমূৰ্তি কোনোবাই বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে নেকি সেই প্ৰশ্নবোৰ বিভিন্নজনে বাৰু উত্থাপন কৰিছে যি কি নহওক সেইবোৰ আৰক্ষী আৰু প্ৰশাসনে তথ্যবোৰ সদৰি কৰিব সেইবোৰ বিষয়বস্তু তেওঁলোকে চাব ইতিমধ্যে 22 জনতকৈ অধিক লোকক কৰায়ত্ব কৰা হৈছে যি ঘটনা হ'ল সেই ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক কোনো লোকৰ মাজত বিভাজন আহিব নালাগে আমাৰ মাজত মিলাপ্ৰীতি অটুট থাকিব লাগে বুলিও হাগ্ৰামাই দাবী কৰিছে বা অনুৰোধ কৰিছে সকলোৱে সেইটোৱেই বিচাৰিছে কোনো ধৰণৰ মিলাপ্ৰীতি বা শান্তি শৃংখলা যাতে ভংগ নহওক কাৰণ এতিয়া উন্নতিৰ শিখৰত আৰোহণ কৰাৰ সময় এতিয়া হাই কাজিয়াৰ সময় নহয় সেইটো এটা কথা স্পষ্ট আমি ক'ব বিচাৰিছো কাৰিগাঁৱৰ পৰিস্থিতি আজি পুনৰ স্বাভাৱিক হৈছে কাৰিগাঁৱৰ পৰিস্থিতি অৱশ্যে সেনা আৰক্ষীয়ে টহল দি আছে ঠায়ে ঠায়ে যাতে বিশেষভাৱে কোনো আকৌ বিক্ষিপ্ত পৰিৱেশৰ সৃষ্টি কৰিবলৈ অসাধু চক্ৰই যাতে চেষ্টা নকৰে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BNSSৰ 163 ধাৰা জাৰি হৈ আছে তাত 4 জনতকৈ অধিক লোক সমবেত হোৱাত বাধা আৰোপ কৰা হৈ আছে লাঠি দা চুকাস্ত্ৰ আদি লগত লৈ কোনো লোক ঘূৰিব নোৱাৰিব কাৰণ কালি আমি দেখিবলৈ পাইছিলো কেনে ধৰণে হাতত লাঠি লৈ বহু লোক ওলাই আহিছিল আৰু তেওঁলোকে সেই ঘটনাৰ বাবে যি ঘটনাত দুজন যুৱকৰ মৃত্যু হ'ল সেই ঘটনাৰ প্ৰতিবাদ কল্পে বিভিন্ন প্ৰান্তত অগ্নিসংযোগো কৰিছিল বিশেষকৈ আদিবাসীসকলৰ একাংশ কেম্পত বা কিছুমান বনুৱা থকা কিছুমান কেম্পত অগ্নি সংযোগ কৰিছিল আৰু তাত একাংশ বনুৱা বা তেনেধৰণৰ ব্যক্তি জড়িত থকা বুলি অভিযোগ উত্থাপন কৰিছিল যিসকলে এই যুৱকসকলক টাৰ্গেট কৰি লৈছিল গৰু চুৰ বুলি সন্দেহ কৰি বা কাৰোবাক খুন্দিওৱা বুলি সন্দেহ কৰি যি কি নহওক এই যুৱককেইজন নিৰ্দোষী যুৱক আছিল তেওঁলোকৰ কোনো ভুল নাছিল সেই কথা এই প্ৰতিবাদকাৰীসকলে বাৰে বাৰে উত্থাপন কৰি আছিল বিনা দোষী দুজনকৈ যুৱকৰ প্ৰাণ লোৱা হ'ল গৰু চুৰৰ সন্দেহত অথবা কাৰোবাক খুন্দিওৱাৰ সন্দেহত যেটো তেওঁলোকে কৰা নাছিল বাকি তিনিজনৰ অৱস্থা গুৰুতৰ তেওঁলোক চিকিৎসালয়ত এতিয়াও চিকিৎসাধীন যাৰ বাবে কালি ব্যাপক ৰূপত প্ৰতিবাদ হৈছিল কিন্তু সেই ঘটনাৰ পাছত এতিয়া বিভিন্নজন ব্যক্তি এটা কথাই কৈছে যাতে 2-3 জন লোকৰ ভুলৰ বাবে বা এটা চক্ৰ দুষ্ট চক্ৰৰ ভুলৰ বাবে গোটেই সমাজখনত যাতে বিখবাস্প বিয়পি নপৰক সমাজখনত যাতে কোনো ধৰণৰ সংঘৰ্ষৰ সৃষ্টি নহওক হেতুৱে সকলোৱে কামনা কৰিছে আৰু প্ৰকৃত দোষীয়ে কঠোৰ শাস্তি পাবই লাগিব হেয়া আইনৰ দৃষ্টিত ৰাখি তেওঁলোকক আইনৰ গণ্ডিত ৰাখি সকলো শাস্তি দিয়া হ'ব বুলি আশা প্ৰকাশ কৰিছে বিভিন্নজনে আৰু ইতিমধ্যে আৰক্ষীয়ে 22 জনতকৈ অধিক লোকক আটক কৰিছে আৰু প্ৰতিবাদকাৰীক আশ্বস্তও কৰিছে যে তেওঁলোকৰ বিৰুদ্ধে সকলো তথ্য প্ৰমাণ সংগ্ৰহ কৰি তেওঁলোকক কাঠগড়াত থিয় কৰাই সকলো তথ্য প্ৰমাণ প্ৰমাণিত কৰি শাস্তি বিহা হ'ব যি কি নহওক আমি ইতিমধ্যে কৈছো যে গাড়ীত কোলা গ্লাছ লগাব নোৱাৰিব দুচকীয়া বাহনত দুজন উঠাত নিষেধাজ্ঞা আৰোপ কোকৰাঝাৰত সেনাৰ ফ্লেগ মাৰ্চো অব্যাহত আছে কাৰণ সেনাবাহিনী মোতায়েন কৰা হৈছিল আৰু ইন্টাৰনেট সেৱা এতিয়ালৈকে সুচল হোৱা নাই যি বন্ধ কৰা হৈছিল কালি সেই বন্ধ এই মুহূৰ্তটো অব্যাহত আছে মঙ্গলবাৰে কোকৰাঝাৰৰ হিংসাত্মক ঘটনাৰ পিছতেই প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছিল আৰু বহু ৰেপিড একচন ফ'ৰ্চ অথবা বিশেষ কামাণ্ডো বাহিনী তালৈ প্ৰেৰণ কৰা হৈছে কোকৰাঝাৰত মুঠতে সেনা কামাণ্ডো ৰেপিড একচন বাহিনী সকলোৱে টহল দি আছে আৰু তাৰ মাজতেই হাগ্ৰাবা মহিলাৰীৰ এয়া অতি বিস্ফোৰক মন্তব্য যে কোকৰাঝাৰৰ এই ঘটনাত তৃতীয় শক্তি জড়িত কোন তৃতীয় শক্তি কাৰ ষড়যন্ত্ৰৰ বলি হৈছে কোকৰাঝাৰবাসী কোকৰাঝাৰৰ কাৰিগাঁও অঞ্চলবাসী কোনে ষড়যন্ত্ৰ ৰচনা কৰিছে সেই প্ৰশ্নবোৰ এতিয়া প্ৰসংগক্ৰমে উত্থাপন হৈছে হাগ্ৰাবা মহিলাৰীয়ে কি ক'লে এবাৰ আমি শুনাই ল'ব বিচাৰিছো এটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক যি হৈছে মততে কন্ট্ৰোল হ'ব লাগে মোৰ এটাই আপিল যে আজি দিনভৰ যিখিনি হুলস্থুল হৈ আছে সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক যোৱাকালিৰ পৰা আৰম্ভ কৰি আৰু মই এটাই আপিল কৰিম যেহেতু আদিবাসীসকলেও আমাৰ এই অঞ্চলৰে বাসিন্দা বড়োসকলেও এই অঞ্চলৰে বাসিন্দা
আমি একেলগে থাকিবই লাগিব ভৱিষ্যতেও সেইকাৰণে মোৰ এটাই আপিল যে আমি যিহেতু এই অঞ্চলৰে মানুহ কোকৰাঝাৰৰে মানুহ বা BTCৰে মানুহ আমি সকলোৱে মিলি পেলাই থাকিব লাগিব ইয়াত যাতে কোনোবা থাৰ্ড পাৰ্টিৰ কথা লৈ পেলাই আমাৰ মাজত হুলস্থুল পৰিৱেশ নকৰে তাৰ কাৰণে মই আপিল কৰিছোঁ ইয়াত নিশ্চয় ৰাজনীতিকভাৱে কোনোবাই নিশ্চয় এডভান্টেজ ল'বৰ কাৰণে বিচাৰিব আৰু বিচাৰাটো মই দেখিবলৈ পাইছে মুঠতে আদিবাসীসকলৰ যিমান দল সংগঠন আছে মই সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকেও সমাজত এটা মেছেজ দিয়ক যি হৈছে নিজৰ জাগাত যাতে থাকে আৰু বড়ো সমাজকো মই কৈছোঁ যে আপোনালোকেও চবে এই অঞ্চলৰে মানুহ যেহেতু আমি সকলোৱে শান্তিকে থকাটো আমি বিচাৰোঁ যাতে কোনোবা থাৰ্ড পাৰ্টিৰ কথা লৈ পেলাই যাতে হুলস্থুল নকৰে কোনো তৃতীয় শক্তিৰ কথাক লৈ যাতে হুলস্থুল নকৰে সেয়াই আহ্বান হাগ্ৰাবা মহিলাৰে জ্ঞানীসকলৰো এটাই আহ্বান যে বৰ্তমান সমাজ বিকাশৰ সময়ত আগবাঢ়ি আছে বিকাশৰ সময়ত আছে প্ৰত্যেকখন সমাজে বিকাশৰ কথা উল্লেখ কৰি আছে সেই সময়ত এইবোৰ দুষ্ট শক্তিক কোনো স্থান দিব নালাগে কোনো দুষ্ট শক্তিৰ প্ৰৰোচিত কথাত ভুল যাব নালাগে কাৰণ এতিয়া উন্নয়নৰ সময় বিকাশৰ সময় স্বাভাৱিকতেই সেইটো অন্য দৃষ্টিকোণৰ পৰা চালে বেলেগ কথা হ'ব পাৰে কিন্তু মূল কথাটোৱে হৈছে যে বৰ্তমানৰ শতিকাত সকলোৱে ভাল চিন্তাধাৰাৰ সন্মুখত ৰাখি আগবাঢ়ি যাব লাগে তেতিয়া এখন সমাজ সংস্কাৰ হয় সমাজত প্ৰকৃত অৰ্থত সকলোৰে উন্নয়ন হয় প্ৰতিজন মানুহৰ যেতিয়া উন্নয়ন হ'ব তেতিয়াহে এনেধৰণৰ অপশক্তিবোৰ নাশ হ'ব এই অপশক্তিবোৰ নাশ কৰাৰ এটাই মূল মন্ত্ৰ যে আমি নিজেও সজাগ আৰু সচেতন হৈ থাকিব লাগিব যিকি নহওক কোকৰাঝাৰৰ পৰিস্থিতি ক্ৰমাৎ শান্ত হৈছে সেইটোৱে আমি আশা কৰিছোঁ এনেধৰণে শান্তি বৰ্তি থাকক কাৰণ নিৰ্বাচনো আহি আছে নিৰ্বাচনৰ সময়ছোৱাত যিকোনো বিক্ষিপ্ত পৰিৱেশৰ সৃষ্টি কৰিবলৈ এটা শক্তি অহৰহ লাগিয়ে থাকিব নিৰ্বাচনৰ আগে সেই শক্তিবোৰক কোনেও প্ৰশ্ৰয় দিব নালাগে এতিয়া তিলটোকে তাল কৰা অথবা ফিৰিঙতিৰ পৰা খান্দব দা হোৱা যিকোনো ঘটনা হ'ব পাৰে সেয়ে সকলোৱে সংযম বৰ্তাই ৰাখিব লাগে অলপ চাই চিতি আশে পাশে সকলো ভালদৰে দৃষ্টি দিব লাগে সকলো ভালদৰে চকু ফুৰাব লাগে আৰু সন্দেহজনক ব্যক্তিৰ কথা পোনচাতেই আৰক্ষী প্ৰশাসনক অৱগত কৰিব লাগে সেইটোৱে মূল কথা আৰু সংবাদ মাধ্যমো আছে সংবাদ মাধ্যমতো সেই কথাবোৰ উপস্থাপন কৰক নিজৰ সামাজিক মাধ্যমতো সেই কথাবোৰ আপোনালোকে উপস্থাপন কৰিব পাৰে মুঠতে শান্তি শৃংখলা অটুট থাকিব লাগে কালি যি বিক্ষিপ্ত ঘটনা হ'ল সেই ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক বা তাৰ পূৰ্বে পৰহি যিটো বিক্ষিপ্ত ঘটনা হৈছিল দুজনকৈ যুৱকৰ প্ৰাণ লোৱা হৈছিল সেই ঘটনাটো কোনো সহ্য কৰিব নোৱাৰে সেই ঘটনাত স্বাভাৱিকতে কোনোবা দুষ্ট এটা শক্তিয়ে জড়িত সেই শক্তিক নাকি লগোৱাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে সবল স্থিতি গ্ৰহণ কৰক সেইটোৱে সকলোৰে প্ৰাৰ্থনা বা কামনা আৰক্ষী প্ৰশাসন যদি সবল হয় তেনেহ'লে কোনো দুষ্ট শক্তিয়ে ইয়াত আশ্ৰয় ল'বলৈ সুযোগ নাপায় দুষ্ট শক্তিক দমন কৰাৰ এটাই মূল মন্ত্ৰ ৰাইজৰ সমান্তৰালভাৱে আৰক্ষী প্ৰশাসন চৰকাৰো সজাগ আৰু সবল হোৱাটো আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু কোকৰাঝাৰৰ প্ৰতিটো শেহতীয়া ঘটনাৰ ওপৰত আমাৰ দৃষ্টি আছে আমি আমাৰ সতীৰ্থ সাংবাদিকৰ সৈতেও যোগাযোগ স্থাপন কৰি আছোঁ আমাৰ যিবোৰ বুলেটিন সম্প্ৰচাৰ হৈ আছে তাতো আমি লাইভ টেলিকাষ্ট অথবা টেলিফোনিক লৈ আছোঁ সেয়েহে আপোনালোকৰ মতামতবোৰ আমাৰ কমেণ্ট বক্সত দি থাকক আৰু নিউজ 18 অসম নৰ্থ ইষ্টত ধাৰাবাহিকভাৱে আমি প্ৰতিটো খবৰ আপোনালোকক জনাই থাকিম